हेलो स्टूडेंट्स वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। आज मैं बीए सेकेंड सेमिस्टार आम हिस्टरी जी सबजेक्ट आसिल सीजनल एग्जामिनेर कारण इतना स्क्रीन देखने पाई फार्स्ट सीजनल एग्जामिनेशन 2024 प्रिवियस इयर क्वेश्चन पेपर है ये क्वेश्चन तो मैं आज सल्यूशन कर दीम हिस्टरी क्वेश्चन पेपर है। तो इतना देखने पाई पेपर एनशेंट इंडियन हिस्टरी सोसाइटी पलिटी एंड इकोनमी फुल मार्क्स थकिब 10 मार्क्स सीजनल एग्जामिनेर कारण और टाइम थकिब 1 आवर। तो आज प्रथम क्वेश्चन कि दी आछे बर्ड क्वेश्चन लिखिबले কৈছে ইয়াত 5 মার্কৰ क्वेश्चन। क्वेश्चन नम्बर ए দি আছে আলেকজান্ডার ভারত আক্রমণের বিষয়ে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ হৈছে আলেকজান্ডার খ্ৰীষ্টপূৰ্ব 326 চনত ভারত আক্রমণ কৰিছিল। তেওঁ মেডিডোনিয়াৰ ৰজা হিচাপে বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল আৰু পশ্চিম এছিয়া জয় কৰি ভাৰতৰ আভ্যন্তৰীণলৈ ইয়াত স্পেলিংটো ভুল হৈছে ভাৰতৰ আভ্যন্তৰীণলৈ আগবাঢ়িছিল। সেই সময়ত ভাৰতৰ উত্তৰ পশ্চিম প্ৰান্তত বিভিন্ন ৰাজ্য আছিল যাৰ ভিতৰত প্ৰধান আছিল পৰশ ৰজা পৰশ। এইখিনিতে এটা কথা কৈছে কোনোবাই যদি চেনেলত প্ৰথমবাৰৰ বাবে হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভাৰত আক্ৰমণৰ কাৰণবোৰ ইয়াত দি আছে। তেওঁ কিয় ভাৰত আক্ৰমণ কৰিছিল? প্ৰথমটো হৈছে বিশ্বজয়ৰ আকাংক্ষা। আলেকজান্ডাৰে নিজৰ সাম্ৰাজ্য বিশ্বজয়ী কৰিবলৈ চেষ্টা কৰিছিল। নাম্বাৰ 2 দি আছে পাৰস্য সাম্ৰাজ্যৰ বিৰোধী শক্তি। ভাৰতত কিছু ৰাজ্য আছিল যিয়ে পাৰস্যৰ সৈতে সম্পৰ্ক ৰাখিছিল। তেওঁ সেইবোৰ দখল কৰিবলৈ চেষ্টা কৰিছিল। 3 নম্বৰ দি আছে ভূতান্ত্ৰিক কৌশল। ইয়াত স্পেলিংটো ভুল হৈছে ইয়াত হ'ব ভূতান্ত্ৰিক কৌশল। ভাৰত সম্পদশালী আৰু বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ আছিল। আৰু প্ৰধান যুদ্ধ ইয়াত দি আছে হাইড্ৰোস্পেচ যুদ্ধ বেটেল অফ হাইড্ৰোস্পেচ। আলেকজান্ডাৰে পৰস্যৰ সৈতে যুঁজিছিল যি আজি পাকিস্তানৰ চিলাম নদীৰ কাষত অৱস্থিত। ইয়াত হৈছিল নহয় ইয়াত অৱস্থিত হ'ব। তাৰপিছত দি আছে পৰস্যৰ সৈন্য সংখ্যা বেছি থাকিলেও আলেকজান্ডাৰৰ কৌশলগত ধাৰণাই তেওঁক বিজয়ী কৰিছিল। কিন্তু পৰস্যৰ সাহসিকতাত মুগ্ধ হৈ তেওঁক পুনৰ ৰাজ্য শাসক হিচাপে ৰাখি দিলেহি বা দিছিল। তাৰপিছত দি আছে আলেকজান্ডাৰৰ পিছুফেৰ। ইয়াত নাম্বাৰ 1 টপিক দি আছে পৰস্যৰ পৰাজয়ৰ পিছত আলেকজান্ডাৰে গংগাৰ পাৰলৈ আগবাঢ়িব বিচাৰিছিল কিন্তু তেওঁৰ সৈন্যসকল ক্লান্ত হৈ ঘূৰি যাবলৈ দাবী কৰিছিল। 2 নম্বৰ দি আছে টপিক তেনেকৈ আলেকজান্ডাৰে পুনৰ মেচিডোনিয়ালৈ উভতি গৈছিল কিন্তু পথতে অসুস্থ হৈ খ্ৰীষ্টপূৰ্ব 323 চনত মৃত্যুবৰণ কৰে। ইয়াৰ প্ৰভাৱ ইয়াত ভালদৰে দি আছে ভাৰতৰ পশ্চিম অংশত গ্ৰীক প্ৰভাৱ পৰিছিল। নাম্বাৰ 2 টপিক দি আছে গ্ৰীক ভাৰতীয় সাংস্কৃতিক মিশ্ৰণ ঘটিছিল। ইয়াত 3 নম্বৰ টপিক দি আছে তাৰপিছত মৌৰ্য সাম্ৰাজ্য শক্তিশালী হৈ উঠিছিল। ইয়াত মৌৰ্য সাম্ৰাজ্যটো স্পেলিং ভুল আছে তাৰপিছত অলপখিনি লিখি দিলে হৈ গ'ল। এইটো ইয়াত দিয়া আছে আলেকজান্ডাৰৰ আক্ৰমণ ভাৰতত সীমিত সময়ৰ বাবে প্ৰভাৱ পেলাইছিল কিন্তু ইয়াৰ ফলত ভাৰতীয় ৰাজনৈতিক আৰু সামৰিক ক্ষেত্ৰত নতুন পৰিৱৰ্তন আহিছিল। কুৱেশ্যন নম্বৰ বি দি আছে গুপ্ত যুগক কিয় ভাৰতীয় ইতিহাসৰ সোণালী যুগ বুলি বা সোণালী যুগ বোলা হয়? এই কুৱেশ্যনটো আমি ফাৰ্ষ্ট চেমত পাইছোঁ তথাপি ইয়াৰ এনচাৰটো মই দি দিম। বি নম্বৰৰ কুৱেশ্যনৰ উত্তৰ হৈছে গুপ্ত যুগ ভাৰতীয় ইতিহাসৰ সোণালী যুগ হিসেবে জনাজাত কিয়নো এই সময়ছোৱাত সাংস্কৃতিক বিজ্ঞান সাহিত্য কলা আৰু অৰ্থনৈতিক বিকাশৰ সৰ্বোচ্চ অৱস্থা দেখা গৈছিল। এই সময়খিনি গুপ্ত সাম্ৰাজ্যৰ অধীনত ভাৰতীয় সভ্যতাৰ অন্যতম সোণালী অধ্যায় আছিল। ইয়াত নাম্বাৰ 1 টপিক দি আছে ৰাজনৈতিক স্থায়িত্ব আৰু শক্তিশালী সাম্ৰাজ্য। ইয়াত প্ৰথমে দিয়া আছে গুপ্ত বংশৰ প্ৰতিষ্ঠাতা শ্ৰীগুপ্ত আৰু তেওঁৰ পুত্ৰ ঘটোৎকচ। 2 নম্বৰত দি আছে চন্দ্ৰগুপ্ত 1 সমুদ্ৰগুপ্ত আৰু চন্দ্ৰগুপ্ত 2। চন্দ্ৰগুপ্ত 2ক আমি বিক্ৰমাদিত্য বুলি জানিব পাৰি। ইয়াৰ ৰাজত্বত গুপ্ত সাম্ৰাজ্য বৃহৎ আৰু স্থায়ী হৈছিল। 3 নম্বৰত দি আছে গুপ্তসকলৰ শাসনকাল শান্তিপূৰ্ণ আৰু সুসংগঠিত আছিল যাৰ ফলত বিজ্ঞান কলা আৰু সাহিত্যৰ বিকাশ ঘটিছিল। 2 নম্বৰত কি দি আছে অৰ্থনৈতিক বিকাশ আৰু বাণিজ্য মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো। আভ্যন্তৰীণ আৰু বৈদেশিক বাণিজ্য উন্নত আছিল যাৰ মাজেৰে গুপ্তসকলে ভাৰতীয় মহাদেশৰ বিভিন্ন অংশ একত্ৰিত কৰিছিল। নাম্বাৰ 2 দি আছে ইয়াৰ পিছত দি আছে শতাব্দী আৰু স্থলপথ বাণিজ্য বৃদ্ধি পাইছিল বিশেষকৈ দক্ষিণ পূব এছিয়া মধ্যপ্ৰাচ্য আৰু ৰোম সাম্ৰাজ্যৰ সৈতে। ৰোম আজিকালি ইটালীৰ ৰাজধানী হয়। 3 নম্বৰত দি আছে স্বৰ্গ মুদ্ৰা প্ৰচলিত হৈছিল যিয়ে এক সুদৃঢ় অৰ্থনীতিৰ প্ৰতিফলন কৰিছিল। তাৰপিছত নাম্বাৰ 3 টপিক দি আছে বিজ্ঞান গণিত আৰু জ্যোতিৰ্বিদ্যাৰ উজ্জ্বল বিকাশ। আৰ্যভট্ট আৰু বৰামিহিৰ দৰে বিজ্ঞানী এই সময়ত জন্ম হৈছিল। ইয়াৰ পিছত দি আছে আৰ্যভট্টৰ শূন্য আৰু পাইৰ মান গণনা কৰিছিল। ইয়াৰ পিছত দি আছে দশমিক পদ্ধতি আৰু অংকশাস্ত্ৰৰ গুৰুত্বপূৰ্ণ নিয়ম এই সময়ত উন্নত হৈছিল। ইয়াৰ পিছত দি আছে বৰামিহিৰা জ্যোতিৰ্বিদ্যাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। 4 নম্বৰ টপিক দি আছে সাহিত্য সংস্কৃতি আৰু কলাৰ বিকাশ। কালিদাস এই যুগৰ অন্যতম শ্ৰেষ্ঠ কবি আছিল যিয়ে অভিজ্ঞান শকুন্তলম মেঘদূত ৰঘুবংশম ৰচনা কৰিছিল। ইয়াৰ পিছত দি আছে পঞ্চতন্ত্ৰ কাছাচৰিত সাগৰ আদি গল্প সংগ্ৰহ ৰচিত হৈছিল। তাৰপিছত দি আছে সংগীত নৃত্য আৰু মূৰ্তিশিল্প উন্নত হৈছিল যাৰ প্ৰমাণ অজন্তা ইলোৰা গুহা চিত্ৰ। তাৰপিছত দি আছে সনাতনী হিন্দু ধৰ্ম বৌদ্ধ আৰু জৈন ধৰ্মৰ
সহ অস্তিত্ব গুপ্ত যুগত দেখা গৈছিল। 5 নম্বৰ টপিক দিয়া আছে শিক্ষা আৰু বিশ্ববিদ্যালয় প্ৰচাৰ। নাম্বাৰ 1 দিয়েছে নালন্দা তক্ষশিলা বিক্রমশিলা বিশ্ববিদ্যালয় এই সময়ত গঠিত হৈছিল। নাম্বাৰ 2 দিয়েছে দেশ বিদেশৰ বিদ্যাৰ্থী এই বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল। ইয়াৰ পিছত দিয়া আছে ধৰ্ম দৰ্শন গণিত আৰু চিকিৎসা বিজ্ঞানত উন্নতি হৈছিল। নাম্বাৰ 6 দিয়া আছে সামৰিক শক্তি আৰু ৰাজনৈতিক প্ৰভাৱ। সমুদ্ৰগুপ্তক ভাৰতীয় নেপোলিয়ন বুলি কোৱা হয় কিয়নো তেওঁ বহু সাম্ৰাজ্য জয় কৰিছিল। তাৰপিছত সমুদ্ৰগুপ্ত 2 দিয়া আছে যাক আমি বিক্ৰমাদিত্য বুলি জানিব পাৰি বা জনাজাত। তেওঁৰ শাসনকালত গুপ্ত সাম্ৰাজ্য শীৰ্ষ অৱস্থাত আছিল। তাৰপিছত 3 নম্বৰত দিয়া আছে নৱৰত্ন সভা প্ৰসিদ্ধ আছিল য'ত কালিদাস বৰামিহিৰ আৰু অমৰ সিংহৰ যেনেকুৱা বিদ্বানসকল আছিল। উপসংস্কাৰ দিয়া আছে শেষৰটো। এইখিনি লিখিলে আমাৰ গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হয়। আমাৰ ইয়াৰ উত্তৰ ইয়াতে সমাপ্ত হ'ব। গুপ্ত যুগক সোণালী যুগ আখ্যা দিয়া হয় কিয়নো এই সময়ত শাস্তি স্থায়িত্ব অৰ্থনৈতিক সমৃদ্ধি সাহিত্য সংস্কৃতি বিজ্ঞান প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতি হৈছিল। এই সময়ৰ বিজ্ঞান গণিত আৰু সাহিত্য আজিও বিশ্ব সভ্যতাৰ বাবে গুৰুত্বপূৰ্ণ। এইবোৰ কাৰণে গুপ্ত যুগক ভাৰতীয় ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ গৌৰৱময় যুগ বুলি গণ্য কৰা হয়। কুৱেশ্যন নম্বৰ 2 দি আছে ৰাইট দ্য শ্বৰ্ট নোট এনি ওৱান। ইয়াত মই দুইটা আলোচনা কৰি দিম। 3 নম্বৰ আছে ইয়াত। এই নম্বৰ কি দি আছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ। ইয়াৰ উত্তৰ হৈছে কৌটিল্যৰ অৰ্থশাস্ত্ৰ হৈছে ৰাজনীতি অৰ্থনীতি আৰু ৰাজশাসনৰ ওপৰত লিখিত এক গুৰুত্বপূৰ্ণ গ্ৰন্থ। কৌটিল্য বা এক চাণক্য বা বিষ্ণুগুপ্ত বুলি জনাজাত এটি বিখ্যাত দাৰ্শনিক ৰাজনৈতিক উপদেষ্টা আৰু অৰ্থনীতিবিদ আছিল যিয়ে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজনৈতিক উপদেষ্টা হিচাপে কাম কৰিছিল। ইয়াত নম্বৰ 1 দিয়েছে গ্ৰন্থখনৰ প্ৰাকৃতিক বৈশিষ্ট্য সংকলনৰ সময় খ্ৰীষ্টপূৰ্ব 3য় শতিকা ভাষা দিয়েছে সংস্কৃত অংশ দিয়েছে 15খন অধ্যায় 6000তকৈ অধিক শ্লোক বিষয়বস্তু দিয়েছে ৰাজনৈতিক কূটনীতি শাসন ব্যৱস্থা ন্যায় নীতি অৰ্থনীতি সামৰিক কৌশল গুপ্তচৰ ব্যৱস্থা। তাৰপিছত 2 নম্বৰ দিয়েছে মুখ্য বিষয়সমূহ ৰাজনৈতিক আৰু চৰকাৰ এজন শক্তিশালী ৰজাৰ প্ৰয়োজনীয়তা ৰাজশাসনৰ প্ৰকৃত নীতি ৰাজনৈতিক আৰু কূটনৈতিক কৌশল। 2 নম্বৰ দিয়েছে অৰ্থনীতি আৰু ৰাজস্ব ব্যৱস্থা কৰ ব্যৱস্থা আৰু ৰাজচালনা বাণিজ্য কৃষি আৰু শিল্পৰ নিয়ন্ত্ৰণ নৈতিক ব্যৱসায় আৰু ভোক্তাৰ সুৰক্ষা। 3 নম্বৰ দিয়েছে সামৰিক আৰু গুপ্তচৰ ব্যৱস্থা সৈন্য সামৰিক শক্তি আৰু যুদ্ধ নীতি গুপ্তচৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তা শত্ৰুক দমন কৰাৰ কৌশল। 4 নম্বৰ দিয়েছে আইন আৰু সমাজ ব্যৱস্থা ন্যায় অপৰাধ আৰু শাস্তিৰ নিয়ম দাস প্ৰথা বিবাহ আইন আৰু সামাজিক নীতি। 3 নম্বৰ দিয়েছে প্ৰভাৱ আৰু গুৰুত্ব এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় মৌৰ্য সাম্ৰাজ্যক সুসংগঠিত কৰাৰ ভিত্তি স্থাপন কৰিছিল আধুনিক ৰাজনৈতিক বিজ্ঞান আৰু অৰ্থনীতিৰ ওপৰত গভীৰ প্ৰভাৱ ৰাখিছে। বৰ্তমান ৰাজনীতি ৰাজস্ব নীতি আৰু সামৰিক কৌশলৰ ক্ষেত্ৰত বৰ্তমানৰ প্ৰাসংগিকতা উপসংস্কাৰ দিয়া আছে। শেষৰখিনি সামৰণি পৰিলে আমাৰ অৰ্থশাস্ত্ৰ চমুটকা হৈ গ'ল। অৰ্থশাস্ত্ৰ কেৱল ৰাজনীতি আৰু অৰ্থনৈতিক গ্ৰন্থ নহয় ই এক প্ৰজ্ঞাৰ সমাজ নীতি আৰু ৰাজনৈতিক দৰ্শনৰ প্ৰতিফলন। কৌটিল্যৰ চিন্তাধাৰা আজিও বিশ্বজোৰা নেতৃত্ব আৰু ৰাজনৈতিক নীতিত গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা হয়। আৰু 2 নম্বৰ দি আছে মেগাস্থেনিছৰ ইণ্ডিকা। ইয়াৰ উত্তৰ হৈছে মেগাস্থেনিছৰ চমুটকাৰ উত্তৰ হৈছে ইণ্ডিকা হৈছে গ্ৰীক দূত মেগাস্থেনিছে লিখা প্ৰাচীন ভাৰতৰ বিৱৰণমূলক গ্ৰন্থ। মেগাস্থেনিছ চেলিউকাছ নিকেটৰৰ ৰাজদূত হিচাপে চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰত আছিল। এই গ্ৰন্থখনে মৌৰ্য যুগৰ সমাজ ৰাজনীতি আৰ্থ সামাজিক ব্যৱস্থা আৰু ভৌগোলিক বিস্তাৰৰ বিষয়ে মূল্যৱান তথ্য দিয়ে। ইয়াত নম্বৰ 1 দিছে গ্ৰন্থখনৰ মূল বিষয়বস্তু পাটলিপুত্ৰ আৰু মৌৰ্য সাম্ৰাজ্য। 2 নম্বৰ দিয়া আছে সমাজ আৰু জীৱন যাত্ৰা। 3 নম্বৰ দিয়া আছে আইন আৰু পৰিচালনা। 4 নম্বৰ দিয়া আছে অৰ্থনীতি আৰু বাণিজ্য মৌৰ্য শাসনত কৃষি শিল্প আৰু বাণিজ্যৰ উন্নতি। তাৰপিছত 5 নম্বৰ দিয়া আছে ভাৰতৰ ভৌগোলিক বিৱৰণ সিন্ধু গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উল্লেখ পশু উদ্ভিদ আৰু ধাতুৰ প্ৰাচুৰ্য। নম্বৰ 2 দিয়া আছে গ্ৰন্থখনৰ প্ৰভাৱ ই ভাৰতৰ ইতিহাসৰ অন্যতম প্ৰাচীন বিদেশী বিৱৰণ। 2 নম্বৰ দিয়া আছে মৌৰ্য সাম্ৰাজ্যৰ ৰাজনীতি সমাজ আৰু অৰ্থনীতিৰ বিষয়ে মূল্যৱান তথ্য দিয়া। 3 নম্বৰত দিয়া আছে গ্ৰীক দৰ্শন আৰু ভাৰতীয় চিন্তাধাৰা এক সংগম। উপসংস্কাৰ দিয়া আছে সামৰণি যদিও ইণ্ডিকা গ্ৰন্থখন মূলতে হেৰাই গৈছে ডায়ড্ৰাছ ষ্টাব আৰিয়ান আৰু প্লুটোকে দিয়া উদ্ধৰণৰ পৰা ইয়াৰ বিষয়ে জানিব পৰা যায়। মেগাস্থেনিছৰ এই গ্ৰন্থ প্ৰাচীন ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰ এটি গুৰুত্বপূৰ্ণ উপাখ্যান। 3 নম্বৰত কি দিছে 3 নম্বৰ এইটো হয় আমাৰ এনসাৰ দ্য ফলোইং শৰ্ট কুৱেশ্যনছ এনি টু মই গোটেইকেইটা আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1 কি দিছে সৰস মহাজনপদৰ আটাইতকৈ শক্তিশালী ৰাজ্য কোনখন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো এইবাৰ আহিব পাৰে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰ হৈছে সৰস মহাজনপদৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাজ্য হৈছে মগধ ৰাজ্য। কুৱেশ্যন নম্বৰ বি কি দি আছে
কোনজন ভারতীয় ৰজা বিনা যুদ্ধে আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰিছিল? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হয়। ইয়াৰ উত্তৰ হৈছে অম্বি তক্ষশিলাৰ ৰজা আছিল। তেওঁ ভাৰতীয় ৰজা যিয়ে বিনা যুদ্ধে আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰিছিল। কুৱেশ্যন নম্বৰ চি কি দি আছে? মগধ সাম্ৰাজ্যৰ পুৰণি ৰাজধানীৰ নাম কি? এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰ হৈছে মগধ সাম্ৰাজ্যৰ পুৰণি ৰাজধানী আছিল ৰাজগৃহ। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভালদৰে মনত ৰাখিবা, এইবোৰ আহিব পাৰে। আৰু কুৱেশ্যন নম্বৰ ডি দি আছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰ হৈছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? কনিষ্ক আছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত কমেণ্ট কৰিবলৈ নাপাহৰিব।